আমাৰ অপাঠিকৃত শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ সম্পৰ্কত বা এইবাৰ বিধানসভাত সংশোধনী বিলখনৰ সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে বা যিসকল 13 চন বা 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত তাৰ শিক্ষাগুৰুসকলৰ প্ৰাদেশিকৰণৰ আওতাত লোৱা সম্পৰ্কত কি ক'লে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে শুনকচোন। বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব গতিকে যিখিনিক পাৰো যিখিনি যোগ্য তাক আমি সহায় কৰিম বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব গতিকে যিখিনিক পাৰো যিখিনি যোগ্য তাক আমি সহায় কৰিম বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব গতিকে যিখিনিক পাৰো যিখিনি যোগ্য তাক আমি সহায় কৰিম বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব গতিকে যিখিনিক পাৰো যিখিনি যোগ্য তাক আমি সহায় কৰিম বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব গতিকে যিখিনিক পাৰো যিখিনি যোগ্য তাক আমি সহায় কৰিম বাজেটত ঘোষণা হল লাহেকৈ হৈ যাব সববিলাক এটা ডিপ্ৰাইভৰ কোনো